গাইস আনা মানে কি কৰি আছা এইবোৰ কি কৰি আছা পাৰ্টি কৰি আছা এই আমি ঈদৰ নামাজ পঢ়িব গৈছো সকলো দোয়া কৰিব আমাৰ কাৰণে আমি সকলো যে সব সৰু ল'ৰা ছোৱালীবিলাক ডাঙৰ বনাই দিব পাৰো হাই গাইজ আসসালামুআলাইকুম নমস্কাৰ মই আফসানা আপোনালোকক সকলোকে মোৰ আন এটি ব্লগত স্বাগতম জনাইছোঁ মোৰ ফালৰ পৰা আপোনালোকক আৰু আপোনালোকৰ পৰিয়ালবৰ্গক সকলোকে ঈদ মুবাৰক ঈদৰ বহুত বেছি শুভেচ্ছা থাকিল খুব খাওক পিয়ক ঘূৰক আৰু একদম ফেমিলিৰ লগত টাইম স্পেণ্ড কৰক আৰু আমিতো ঈদৰ দিনা ক'তো তেনেকৈ ফুৰিবলৈ নাযাওঁ আৰু এতিয়া চাওকচোন মোৰ ওচৰত কিমানগাল বাচ্চা পাৰ্টি মই ইণ্ট্ৰ'টো এতিয়া দি আছোঁ তাৰ আগত মই ভিডিঅ' বনালোঁ সেইখিনিৰ পৰা কি কৰিলোঁ সেইখিনি এতিয়া প্ৰথমত চাই লওক ব'লক আৰু প্ৰথমতে নাস্তাখিনি খাই লৈছোঁ কাৰণ ঈদ উপলক্ষে ইমান ধুনীয়াকৈ নাস্তাখিনি বনাইছে মাতো সেইবোৰতে খালোঁ 20 টাকা দিয়া হলে 20 টাকা পাইছে গোটেই ঘৰৰ অৱস্থা নাইকিয়া আৰু এইকেইটা ৰেডি হৈ গ'ল এইবিলাক চাওঁ বক্সিছ পাই গ'লা আৰম্ভ হৈ গ'ল আৰু কোনে দিছে আর কোনো দিয়া না এটা আৰম্ভ হৈছে ন হেৰাই যাব ভাল কৰি থোৱা দিন পিছত হে একো কিনি নাখাবা ঈদ মুবাৰক কৈ দিয়া চবকে তোমালোকে আউটফিটটো দেখুৱাই দিওঁ এজনী এটা কৈ দেখাওঁ ৰখা প্ৰথমত কমৰুলা আউটফিট দেখাওঁ ৱাও হিৰো জাক্কাছ ইছি চাল চাক এই দুটা পৰ্দা মই অৰ্ডাৰ কৰি আনিছিলোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন বাট মই খিৰিকীতহে লগাম বহুত ধুনীয়া 7 ফিট এইটো আৰু এইটো মানিছোঁ বজাৰৰ কাৰণে এই দুটাৰ মাজত মই পৰ্দা লগাম কেনেকুৱা লাগিব গাইছ দেখচোন এতিয়া লগাই তাৰপাছত দেখুৱাম গাইছ এতিয়া মই মানে মৰ্ণিঙৰ পৰা মানে প্ৰথমত কামখিনি ষ্টাৰ্ট কৰিব লাগিব তো এইটো ৰুম এতিয়া মই প্ৰথমত ধুনীয়াকৈ সজাই ল'ম ট্ৰানজেকশ্যন এটা কৰি লওঁ ৰ'ব গাইছ ফাইনেলি ঘৰটো ধুনীয়াকৈ সজালোঁ আৰু এই পৰ্দা কাপোৰকেইটা লগোৱাৰ পিছত কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই মোৰতো বহুত বেছি ভাল লাগিছে কাৰণ মই চইচ কৰি আনিছোঁ অৰ্ডাৰ কৰি লৈছিলোঁ আৰু এইফালে এটা আইটেল কুৰ্চি মই আনিছোঁ কিন্তু এইটো সৰু আহিলে যিমানটো মই ভাবিছোঁ ডাঙৰকৈ আহিব অলপ কিন্তু মই ৰিভিউটো দেখা পাইছোঁ যেনেকৈ লাগিছে ডাঙৰ সৰু মই চাইজটো দেখা নাছিলোঁ আচলতে পঢ়ি মেলি পেলাই তো এতিয়া কি কৰিম আৰু ৰিটাৰ্ণো কৰা নাই প্ৰাইচৰ হিচাপত অলপ বেছি হৈছে যদি থাকক আল্লাহ তালাৰ কাৰণে ইছলামিক বস্তু কিনিছোঁ মই ভাবিছোঁ অলপ প্ৰাইচ বেছি হ'লে একো নাই কিন্তু ধুনীয়া লাগিছে দেখিবলৈ আইটেল কুৰ্চি এটা থাকিব লাগে ঘৰত আৰু এইফালে মই ধুনীয়াকৈ ফুল মূল ধুনীয়াকৈ সজাই দিছোঁ ঈদ মুবাৰক কেনেকুৱা লাগিছে এটা ড্ৰেছবোৰ দেখুৱাই দি আছোঁ ৰ'বা প্ৰথমত আৰু তোমালোকে এটা কৈ অলপ হাঁহি দিয়া অলপ ঘূৰি দিয়া এতিয়া চাইবা পিছত তুমি চাইবাতো একদম কৰিণা কাপুৰ লাগিছে কৰিণা কাপুৰ ৰাণী মুখাৰ্জী চব আহিছে ন চাওঁ এতিয়া তোমাক দেখো কম মোক চাচা নাম আছে কি ইংকি পিংকি চিংকি টিংকি চব একেলগে আহি গৈছে ন কোৱা আৰু কিবা কোৱা চবকে আসসালামু আলাইকুম কপালক দোয়া কৰিব আমাৰ কাৰণে গাইছ মই পৰি গৈ আছোঁ আটাইকেইটা কি ধুনীয়া লাগিছে মৰমীয়া মোৰ কাজিনবোৰ চাইছেনে কিমান টিকলা চবতকৈ বুঢ়া বতৰি মই গাইছ আৰু মই নতুন কাপোৰ ওলাই লৈছোঁ পিছত লগ পাম হেল্ল' গাইছ ঈদ মুবাৰক এই আমি ঈদৰ নামাজ পঢ়িব গৈছো সকলো দোয়া কৰিব আমাৰ কাৰণে আমি সকলো যে সব সৰু ল'ৰা ছোৱালীবিলাক ডাঙৰ বনাই দিব পাৰো ডাঙৰ হতে দেৰি আছে ডাঙৰ হৈ যাব ঈদ মুবাৰক নামাজ পঢ়ি দোয়া কৰিবা ঘৰৰ বেক চাইডে গৈছে ক্লিন কৰি দি আছোঁ আৰু এতিয়া 9টা নহয় 8:30 বাজিছে মই এতিয়ালৈকে গা ধুব পৰা নাই আৰু 3-4টা ৰুম বাকী আছে সেইখিনি ধুনীয়াকৈ ক্লিন কৰিম আৰু থুলমূলকৈ দেখুৱাম এইখিনি জেগা তাৰপিছত নহ'লে ভিডিঅ'টো বহুত লং হৈ যাব আৰু মোৰ ষ্ট'ৰেজ ফুল গৈ আছে মোৰ সেইটো টেনশ্যন লাগি আছে এনে চাই থাকক ইমান টকা উঠিলে ধনী হৈ গ'লা তোমালোক হে
গাইছ আমি ৰাস্তাত মানে দোকানপাট বহে যিটো আমাৰ ঘৰৰ সন্মুখত তো কমৰুল আৰু আনাবিয়াক লগত লৈ আহিছোঁ আৰু লগত মই চাব আহিছোঁ ৰাস্তাৰ সন্মুখত ৰখিলে গম পোৱা যায় দোকানপাট বহে তো সিহঁতে কি কিনিছে দেখুৱাই আছে এই দেখুৱাই দিয়া আন্নু গিটাৰ কিনিছে ৰুবিক্স কিউব অঁ এতিয়া ধুনীয়াকৈ ঘৰত বোলে খেলাগে আমি গৈ আহিলোঁ তোমালোকে এতিয়া গৈ আছা আগত গ'লা হয় তেতিয়াহ'লে একেলগত গ'লো হয় এইটো 50 টকা একেলগে যোৱা বাই ভনীয়েক একেলগে গৈ আছে চাবা দেই ঠগি নাহিবা গম পাইছা যিমান দাম ক'ব তাতকৈ আধা দিবা বহুত আধা দিবা যোৱা অঁ যোৱা চব নতুন বেডশ্বীট পাৰিছোঁ কেনেকুৱা লাগিছে মোৰ বহুত বেছি ধুনীয়া লাগিছে মোৰ ৰুমটো ধুনীয়াকৈ সজাই দিলোঁ আৰু এইফালে ভণ্টি ৰেডি হৈ আছে মোৰ ঈদৰ কাপোৰ কোনযোৰ বেছি ভাল লাগিছে জনাব দেই এইবোৰ চব মই মোৰ ইনষ্টাগ্ৰামত ধুনীয়া ধুনীয়া ফটো ভিডিঅ' আপলোড কৰিম আৰু এইকেইযোৰ হৈছে ঈদৰ আগতে লোৱা এইযোৰ আৰু এইকেইযোৰ মানে ঈদৰ আগত ল'লেও মানে কাপোৰ কিছুমান মানে এনেকুৱা ৰৈ যায় মই আৰু গাত লগোৱাই নাই কিমান পিন্ধিম এযোৰ পিন্ধিলে আৰু এযোৰ ৰৈয়ে যায় এইকেইদিন মানে ঈদৰ পিছত আৰু মই চব পিন্ধিলে চেষ্টা কৰি দিম অলপ হ'লেও বোলে গাত লগাব লাগে কাপোৰ এতিয়া কি কৰিম এইবাৰ মানে মন পচন্দৰ কিছুমান কাপোৰ লৈছোঁ আৰু দুযোৰমান কেঞ্চেল হৈ গ'ল জাগাৰ পৰাই কেঞ্চেল কৰি দিছে যিহেতু মই চব অনলাইনৰ পৰা শ্বপিং কৰিছোঁ তো এতিয়া ধুনীয়াকৈ দেখুৱাম আৰু আপোনালোকক আৰু এইযোৰ মই ধুনীয়াকৈ গা ধুই পেলাই পিন্ধিবলৈ লৈছোঁ কটন কাপোৰ আৰু এইটো ফ্ৰক আৰু এইফালে কুৰ্তি আছে এইটো এবাৰ মই দেখুৱাইছিলোঁ চাগে ভিডিঅ'ত কিন্তু এইটো মই এতিয়ালৈকে পিন্ধা নাই তো দেখুৱাই দিলোঁ নতুন কাপোৰে আৰু এইযোৰ লৈছোঁ মেইন ড্ৰেছ হৈছে এই দুযোৰ ঈদৰ দিনাখন পিন্ধিবলৈ আৰু এইযোৰ চাগে ঈদৰ পিছদিনাখন যদি মই ক'ৰবাত যদি ফুৰিবলৈ যাওঁ তেতিয়াহ'লে মই পিন্ধিম আৰু যিহেতু আজি মই ফেমিলিৰ লগত ফুৰিবলৈ যাম অহাকালি ফ্ৰেণ্ডছবোৰৰ লগত যাম তেওঁ মোক গোটেই লুকছবোৰ দেখা পাবই আৰু মই চব ভিডিঅ'ৰ থ্ৰুত আপোনালোকক জনাই দিম আৰু কোনটো বেছি ভাল লাগিছে সেইটোও জনাবলৈ নাপাহৰিব আপোনালোকে গাইছ মোৰ চেণ্ডেল কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই মই এইযোৰৰ লগত ধুনীয়া মিলিব এইযোৰ আৰু এইযোৰৰ লগত মিলাই মেলি পেলাই লৈছোঁ চেণ্ডেল চব অনলাইনেও অৰ্ডাৰ কৰিছোঁ মই মোৰতো বহুত বেছি ধুনীয়া লাগিছে এনেকুৱা টাইপৰ মই ল'ব বিচাৰি আছিলোঁ অলপ ওখ টাইপৰ ভিতৰত আৰু ৰবা এটা বস্তু দেখুৱাই আছোঁ ৱাও বেগটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব কোনটোৰ লগত বেছি ভাল লাগিব ব্লেকৰ লগত নে পিচ কালাৰৰ লগত আৰু কেনেকুৱা পিচ কালাৰ হয় কেমেৰাত পিংক লাগি আছে মই চব হোৱাইট লৈছোঁ চেণ্ডেল বেগ হোৱাইট লৈছোঁ যাতে মিলে এইবাৰ কাশ্মীৰী খাৰু নোলোৱাকৈ কোনো আছে আৰু কোনো নাই চাওঁ নাজো মই পিছত ধুনীয়াকৈ আউটফিট দেখুৱাম বা নিলছ কিনি চাওঁ তোমালোকৰ মই এতিয়ালৈকে কাপোৰে পিন্ধা নাই কি কৰি আছা ঈদি তোমালোকে কি কৰি আছা এইবোৰ কি কৰি আছা পাৰ্টি কৰি আছা কোনে কোনে পাৰ্টি কৰি আছে কি এইটো কি হয় হৰলিক্স চাচোন কেনেকৈ লৈছে মই জলজিৰা কোৱা তোমালোকে পাৰ্টি কৰা দেই গাইছ মোৰ কাপোৰ ঈদৰ কাপোৰ কৰি দিলে বেয়া এতিয়া আকৌ গৈ আছোঁ টেইলাৰত যিখন টেইলাৰত দিছিলোঁ ভণ্টি তাত দিছিলোঁ তো তাই বেয়া কৰি দিছে মই দেখা নাই কালি মেহেন্দি লগোৱাৰ মানে টাইমেই পোৱা নাই লগাই মেলি পেলাই যে মই চাম কাপোৰবোৰ ঠিক হৈছে নে নাই এতিয়া দেখিতো মোৰ মাথা একদম পূৰা গৰম হৈ গৈছে মই গা ধুব যাম দেখা পালোঁ একদম চব কাপোৰ ছাইড মাৰি আৰু ধোৱা নাই মই ছাইড মাৰিব দিয়া নাছিলোঁ চব লুজকৈ ৰাখিব দিছিলোঁ পাকিস্তানী টাইপ একদম কাপোৰৰ মানে ধাজিয়া উৰাই দিছে এতিয়া আকৌ গৈ আছোঁ মানুহজনীৰ ওচৰত এগৰাকী মানুহ মানে মাইকী মানুহ এজনী চিলাই তেখেতৰ ওচৰত এতিয়া আকৌ গৈ আছোঁ ঠিক কৰিব এতিয়া মোৰ চাওকচোন গা ধুতে 12টাই বাজি যাব মানে কি যে কম নহয় আৰু মই গা পা ধুই খানা খাই ল'লোঁ কাৰণ মোৰ বহুত বেছি ভোক লাগিছে মোৰ টিকলু কাজিনবোৰ কিবা এটা কোৱা চাৰফাজে এতিয়া আহিছে গাইজ চাৰফাজে বাচ্চা পাৰ্টি আৰু এদিন ৰবা চাচি কিবা এটা কওঁ চাচি দৰ্শকসকলক ঈদ মুবাৰক আৰু কিবা কওক ঈদ মুবাৰক চবে ভালে থাকক চবকে সুস্থ থাকক আপোনাকো সুস্থ ৰাখক আল্লাহে কওক সকলোৱে আমাৰ কাৰণে দোৱা কৰিব গাইজ গোটেই
দিন ঈদৰ দিন গ'ল কাৰণ বৰষুণ আৰম্ভ হৈয়ে গৈছিলে। তো এতিয়া আমি 6টা বাজিছে আৰু এতিয়া আমি ওলাই গৈ আছোঁ। মই চাচি ফজানা মানে আমাৰ কাজিনবোৰ কেতিয়াবা মানে একেলগ হৈ পেলাই গৈ আছোঁ কাৰণ বৰষুণৰ বাবে আৰু চব প্লেনে মানে একদম ছাপৰ্ট হৈ গৈছে। ফজানা ধুনীয়া হৈ আছে নে আন্ধাৰ হৈছে? ধুনীয়া হৈছে। আৰু এতিয়া হ'ব তো ইহঁতৰ কাৰণে আমি ইমান বেছি ফুৰিব গৈ আছোঁ। নহ'লে ইমান মন যোৱা নাছিলে, ভাবিছিলোঁ অহাকালি ফুৰিব যাম। তো ইহঁতৰ কাৰণে ফুৰিব গৈ আছোঁ। ভালে নালাগে, নতুন খুলিছে অঁ। আমি জুবিন উদ্যানত আহিছোঁ আৰু কিমান বেছি ভিৰ ন, জেগা নাই ভৰি পেলাবলৈ। পিছফালৰ পৰা দেখা পেলাই অলপ খোজকাঢ়িব পাৰিছোঁ আৰু দেই। বা ইয়াতে পূৰা ল'ৰা ছোৱালী খেলি আছে, খুব ধুনীয়া হৈছে ল'ৰা ছোৱালীৰ কাৰণে। ঠাণ্ডা বেছি ঠাণ্ডা দাঁতত লাগি যায়। ঠিক গাইজ আমি গোটেইটো ঘূৰি ফুৰি এতিয়া লাষ্টত আহিছোঁ পোজদাৰী পট্টি ফুড কৰ্টত কিবা খাবৰ বাবে। আৰু গোটেই পিন্ধা পিন্ধি চাওকচোন কেনেকৈ কৰি আছে আমাৰ ঘৰৰকেইটা। আনু খোৱা তোমালোকে খোৱা তোমাৰতো অহা নাই। শিল্পী আমি গাইজ আমাৰ ৰোল আহি গ'ল এতিয়া। আন্নু আন্নু তোমাৰ খানা ক'ত? তোমাৰ খানা ক'ত? এই কিমান মিল অ' মৰম। আমাৰ ৰোল আহি গ'ল গাইজ। এতিয়া বানানা শ্বেক অলপ খাই লওঁ। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে আন্নু? ভাল লাগিছে? খা খা। अनाबिया पूरा जोर लगाए खाए ऐसे वाह मैंने क्या देख लिया गला अब पानी आ गया गाइस या अल्लाह কেইটা খাই পেলাই দেখোন চাহিনুৰ কি কৰিলা? চব ভৰাই দিলা দেখোন খাই। হা ঘৰত গৈ পেলাই আকৌ কি খাবা? আৰু কিবা আছে খাবলৈ? ক'বা অঁ এইখিনি প্ৰুফ ৰাখিছোঁ গাইজ। সি ঘৰত গৈ পেলাই ক'ব লাগিব নে কি খাইছে কি খোৱা নাই ন। আহিছিলোঁ পোজদাৰী পট্টি ফুড কৰ্ট আৰু খানাবোৰ খুবেই টেষ্টি আছিলে, খুব ভাল লাগিছে খাই মেলি পেলাই। আৰু অঁ আৰু চাওক বতৰৰ অৱস্থা পূৰা বৰষুণ পৰি আছে। লেম্বৰগিনি নাই ক'ত গুচি গ'ল আমাক নোকোৱাকৈ। লেম্বৰগিনি জানো ক'ত গুচি গ'ল এতিয়া ৰৈ আছোঁ।